পলাকবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়কে পুনৰবাৰ অৱতীৰ্ণ হ'ব 2026 বিধানসভা নিৰ্বাচন। বৰ্তমান পলাকবাৰীৰ বিধায়কৰ কামক লৈ সন্তুষ্ট নহয় প্ৰাক্তন বিধায়ক প্ৰণৱ। জনসাধাৰণক পিঠি দি নিজৰ ভাতৃৰ ভক্তিক সন্মুখত ৰাখি তেওঁ বিভিন্ন কাম কাজ আগুৱাই লৈ যোৱা বুলি মন্তব্য কৰিছে প্ৰাক্তন বিধায়ক। পলাকবাৰীৰ সমষ্টিৰ ৰাইজে বিধায়ক হেমাংগ ঠাকুৰীয়াক 2026 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আশা প্ৰকাশ কৰা নাই বুলি মন্তব্য কৰিছে বিধায়ক। লগতে প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাই কয় যে তেখেতৰ কাৰ্যকালত ৰাস্তা ঘাট উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন কৰিছে, কিন্তু বৰ্তমানৰ বিধায়কজনৰ সময়ত ৰাস্তা ঘাট জৰাজীৰ্ণ অৱস্থাতে পৰিণত হৈ আছে বুলি মন্তব্য কৰিছে। 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত। অহা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে মই সম্পূৰ্ণ সাজু হৈ উঠিছোঁ। পলাকবাৰী সমষ্টিৰ জনসাধাৰণে মোক বাৰুকৈ আহ্বান জনাইছে যে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে আৰু পলাকবাৰী সমষ্টি পুনৰুদ্ধাৰ কৰিব লাগে। সেয়েহে মই তেওঁলোকৰ প্ৰতি সঁহাৰি জনাই মই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছোঁ। আচলতে এজন জনপ্ৰতিনিধি হ'ব লাগিলে তেওঁ জনসাধাৰণৰ ফালে সম্পূৰ্ণ চকু ৰাখি কাম কাজ আগবঢ়াই নিব লাগে। এই ক্ষেত্ৰত আমি দেখিছোঁ বৰ্তমানৰ পলাকবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই জনসাধাৰণৰ প্ৰতি সম্পূৰ্ণ পিঠি দি তেওঁ একপক্ষীয়ভাৱে কাম কাজ কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাইছে। তেওঁৰ ভায়েক ভনীয়েকক সন্মুখত ৰাখি তেওঁ বিভিন্ন কাম কাজবিলাক আগুৱাই লৈ গৈছে আৰু সেইকাৰণে পলাকবাৰী সমষ্টিৰ ৰাইজে তেওঁক বৰ্তমান প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বিৰুদ্ধে তেওঁ মাত মাতিবলৈ আজি আমাৰ সমষ্টিৰ মানুহ আগবাঢ়ি আহিছে। তেওঁক এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাইজে আশা প্ৰকাশ কৰা নাই। ব্যুৰ ৰিপৰ্ট, এন24 আছাম।